দুদিনীয়া ভ্ৰমণসূচীত অসমত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ৮ আৰু ৯ তাৰিখে কেইবাটাও কাৰ্যসূচীত ভাগ ল'ব মোদীয়ে। ৮ তাৰিখে নিশা কাজিৰঙাত নৈশ যাপন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ৯ মাৰ্চত য়কৰ লাডুগড়স্থিত লাচিত বৰফুকন মৈদামত লাচিতৰ সুউচ্চ প্ৰতিমূৰ্তি মুকলি কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। লাচিত বৰফুকন মৈদাম প্ৰাংগণত কাম কাজৰ অগ্ৰগতিৰ বুজ ল'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰধানমন্ত্ৰীৰ আগমনক কেন্দ্ৰ কৰি নিৰাপত্তাজনিত বিষয়কে ধৰি অন্যান্য বিষয় সন্দৰ্ভত প্ৰশাসনৰ বিষয়াসকলক নিৰ্দেশনা দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীক সংগ দিয়ে মন্ত্ৰী যোগেন মহন, জয়ন্ত মল্ল বৰুৱা, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অহা ৯ তাৰিখে লাচিত বৰফুকনৰ সমাধি ক্ষেত্ৰলৈ আহি লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিৰ শুভ উদ্বোধন কৰিব। এই প্ৰতিমূৰ্তিটোৰ আমি অসম চৰকাৰে নাম দিছোঁ ষ্টেচু অৱ ভেলৰ, বীৰত্বৰ স্তম্ভ। আৰু এই প্ৰতিমূৰ্তিটো উদ্বোধন কৰাৰ আগতে তেখেতে সমাধি তৰ্পণ কৰিব লাচিত বৰফুকনৰ প্ৰতি। তাৰ পৰা আহি ইয়াতে তেখেতে প্ৰতিমূৰ্তিটোৰ উদ্বোধন কৰিব, কৰি মেলেং মেটেলিৰ সভালৈকে যাত্ৰা কৰিব আৰু মেলেং মেটেলিত ৰাজহুৱা সভাত তেখেতে ভাষণ দিব। তেওঁ ৮ তাৰিখে ৰাতি আহি কাজিৰঙাত থাকিব। ৰাতিপুৱা ১.৫-২ ঘণ্টা সময় তেওঁ কাজিৰঙা অভয়াৰণ্যত তেখেতে ভ্ৰমণ কৰিব, কাজিৰঙাৰ সৌন্দৰ্য উপভোগ কৰিব। লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিটো তেখেতে উদ্বোধন কৰাৰ লগে লগে মানুহৰ মনত গোটেই পৃথিৱীতে চিন্তা হ'ব লাচিত বৰফুকন কোন। গুগল কৰিব, লাচিত বৰফুকনৰ বিষয়ে পঢ়িব। কাৰণ প্ৰধানমন্ত্ৰী ডাঙৰীয়া এজন এতিয়া বিশ্ব নেতা। তেওঁক টুইটাৰ, ফেচবুক, ইনষ্টাগ্ৰামত গোটেই পৃথিৱীৰ মানুহে ফ'ল' কৰে। গতিকে প্ৰধানমন্ত্ৰী ডাঙৰীয়াতকৈ ভাৰতৰ ডাঙৰ প্ৰতিনিধি কোনোৱেই নাই। গতিকে তেখেতে লাচিত বৰফুকনৰ ষ্টেচু এটা ইনগ্ৰেট কৰিছে। লাচিত বৰফুকন কোন মানুহৰ জানিবৰ কাৰণে উদ্গ্ৰীৱ হ'ব। আৰু এতিয়া লাচিত বৰফুকনৰ বিষয়ে ছ'চিয়েল মিডিয়া বা গুগলত বহুত মেটেৰিয়েল আছে। লগে লগে মানুহে চাব পাৰিব, মানুহে বুজি উঠিব।